হেল্ল' মিচিং ৰিগাম সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈকে। আজি কথা এষাৰ ক'ব মন গৈছোঁ কাৰণ এতিয়া আমাৰ জোনাই সমষ্টিত ইলেকশ্যন চলি আছে আৰু ভোট দিয়া দিনটো 9 এপ্ৰিলত হ'ব। এইটোৰ কাৰণে কথা এটা আমাৰ ফালৰ পৰা ক'ব বিচাৰিছোঁ যে এতিয়া জোনাইত দুটা MLA এটা কংগ্ৰেছৰ ফালৰ পৰা ৰাজু মেধক আৰু বিজেপিৰ ভুৱন পেগু। আৰু মই এটা ক'ম, আমাৰ অসমত যেতিয়া নেকি বিজেপি চৰকাৰ আছে এইটো কাৰণে বহুত চেফলি ভাল হৈ আছে, নহ'লে অসমতো মুছলমান দপদপা হ'ব। এতিয়া বিজেপি থকা সময়তে মুছলমান দপদপা চলে, কিন্তু এতিয়া আমাৰ বৰ্তমান বিজেপি চৰকাৰ আছে তেতিয়ালৈকে বহুত ভাল। এইটো কাৰণে আমাৰ জোনাই সমষ্টিত বৰ্তমান বিজেপি চৰকাৰ হ'ব তেতিয়া আমাৰ কাৰণে বহুত ভাল হ'ব। আৰু আমাৰ চিডিউল ট্ৰাইব এলেকাত আমি ST হয়, তাতে বৰ্তমান আমাক বিজেপি চৰকাৰ লাগিব। কেনেকা কংগ্ৰেছ চৰকাৰ আহিলে ইহঁতে ছাপোৰ্ট কৰিব মুছলমানক, বাংলাদেশী ঘুচপেটিকে ছাপোৰ্ট কৰিব। এতিয়া জোনাই সমষ্টিৰ ফালৰ পৰা মই ক'ব বিচাৰিছোঁ যে জোনাই সমষ্টিত কমচে কম বিজেপি চৰকাৰ আৰু এবাৰ আহিব লাগে। কাৰণ বৰ্তমান এইটোৱে আমি ভাবোঁ যে মুছলমান কোনো দপদপি আমি জোনাই সমষ্টিত হ'ব নালাগে। কাৰণ বাংলাদেশী মিয়াকেইটাক তাৰ পৰা আমাৰ মিচিং মানুহ এতিয়া বৰ্তমান খেতি আছে আৰু ভাগাব লাগে। আৰু ৰাজু মেধক তাত MLA হয়, চাবি আমাৰ জোনাই সমষ্টিত মুছলমানৰ দপদপনি হ'ব। এইটো কাৰণে মই ভাবোঁ আমাৰ মিচিং এলেকাত, আমাৰ ট্ৰাইবেলছ এলেকাত জোনাইত আমাৰ ট্ৰাইবেল মানুহে থাকক আৰু চবে অসমত খিলঞ্জীয়া মানুহে থাকক এইটো ভাবোঁ। কিন্তু মিয়া মুছলমানকেইটা আমাৰ জোনাই সমষ্টিত যাতেই থাকিব নোৱাৰে, বাংলাদেশী ঘুচপেটিয়াকেইটাক ভাগাব। এই কাজিয়াটো জানেই, তেতিয়া বিজেপি মিটিঙত মানুহকেইটা গৈছিলে, তাৰ ৰেলীত গৈছে, ইহঁতক বেম্বুৰ পৰা মাৰা, তাৰ গাড়ীৰ আইনাকেইটা ভাঙা, আৰু তাৰপিছত মানুহক এইটো কিবাৰ পৰা মাৰাকেইটা পাত্ৰৰ পৰা মাৰিছে। এইটো বহুত বেয়া কথা। যেতিয়া নেকি আমাৰ এইটো কংগ্ৰেছৰ ফালৰ পৰা এতিয়ালৈকে MLA হোৱাই নাই, তাৰ দপদপনি থাক, তাৰ দপদপনি এতিয়া চাওক। MLA হোৱাৰ আগতে ইমান গুণ্ডাগিৰি কৰে। এইটোৰ কাৰণে মই ভাবোঁ আমাৰ অসমত, আমাৰ জোনাই সমষ্টিত আৰু এবাৰ আহিব লাগে MLA ভুৱন পেগু ডাঙৰীয়া আহিব লাগে। এইটো আমি ভাবোঁ। কংগ্ৰেছ চৰকাৰক পুৰা জিৰ' কৰিব লাগে। আমাৰ ভাৰতবৰ্ষত আমাৰ জোনাই সমষ্টিটো কংগ্ৰেছ চৰকাৰ হ'ব কেতিয়াও নোৱাৰে, এইটো মই ভাবোঁ। আৰু ৰাজু মেধকটোতো এতিয়া MLA হ'লে, কংগ্ৰেছৰ MLA হ'লে কি হ'ব আমাৰ জোনাই সমষ্টি, মিচিং মানুহ কি অৱস্থা হ'ব আপোনালোকে জানে। তাত মুছলমানৰ দপদপনি চলিব। এতিয়া আমাৰ জোনাই সমষ্টিত কিমান মুছলমান বাংলাদেশী মানুহ, মিয়া মুছলমান তাতে আছে। সিহঁতক যেনেকা হ'লে তাৰ পৰা ভাগা। মই এইটো ভাবোঁ বিজেপি চৰকাৰ আকৌ আহিব লাগে। এইটোৱে মই ভাবোঁ বিজেপি MLA আকৌ আহিব লাগে, এইটোৱে ভাবোঁ। কাৰাপশ্যন লিডাৰ আমাক নালাগে।